নমস্কাৰ। অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত চকুৰ কালাৰ ব্লাইটনেছ কেনেদৰে চেক কৰা হয়। এতিয়া আপোনালোকৰ অসম আৰক্ষী অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট, সেই মেডিকেল টেষ্টত চকুৰ কালাৰ যিটো ভিজন, সেই কালাৰ ভিজন চেক কৰোঁতে যিটো ডিষ্টেঞ্চ, সেই ডিষ্টেঞ্চটো দিয়ে 70 পৰা 80 চেণ্টিমিটাৰ। আৰু আপোনালোকৰ যিটো এংগুল দিব, সেই এংগুলটো দিয়ে 50 পৰা 60 ডিগ্ৰী এংগুল, মানে আপোনালোকৰ 50 ডিগ্ৰী নাইবা 60 ডিগ্ৰী এংগুলত আপোনালোকে চাব লাগিব। আৰু যিটো দূৰত্ব, সেই দূৰত্বটো দিব 70 পৰা 80 চেণ্টিমিটাৰ দূৰত, মানে আপুনি মানুহটো য'ত ৰ'ব তাৰ পৰা 70 নাইবা 80 চেণ্টিমিটাৰ আঁতৰত আপোনালোকৰ কাৰ্ডখন এজন মানুহে দেখাই থাকিব। আৰু আপোনালোকৰ যিসমূহ পেজ আছে, সেই পেজসমূহ লুটিয়াই থাকিব আৰু এংগুলটো দিব 50 বা 60 ডিগ্ৰী। আৰু আপোনালোকৰ তাত থকা যিসমূহ নাম্বাৰ আছে, সেই নাম্বাৰসমূহ ক'ব লাগিব, নাইবা তাত আপোনালোকৰ কিছুমান জীৱ জন্তু আপোনাৰ ছবি থাকে, তাৰ ওপৰতে আপুনি এনেকৈ ঘূৰাব লাগে। মই স্ক্ৰীনত দেখাই দিছোঁ, আপোনালোকক কেনেকুৱা নাম্বাৰ থাকে আপোনালোকে চাই লওক। আপোনালোকৰ যিসমূহ কালাৰ ভিজন বুক থাকে, তাত আপোনালোকৰ অলপ জিলমিলকৈ থাকে। আপোনালোকৰ যদি কালাৰ ভিজনত অলপ সমস্যা আছে, তেন্তে আপোনালোকে ঘৰতে প্ৰেক্টিছ কৰিবৰ বাবে কালাৰ ভিজন বুক পাই আপোনালোকে আনি নিজেও ঘৰতে প্ৰেক্টিছ কৰি চাব পাৰে। আপোনালোকে 70 পৰা 80 চেণ্টিমিটাৰ আঁতৰত ল'ব, আৰু যিটো এংগুল, সেই এংগুলটো আপোনালোকে 50 পৰা 60 ডিগ্ৰী এংগুলত ল'ব। ধন্যবাদ।